ৰামদিয়াত বৰণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। সাৰ্থক জুবিন গাৰ্গবিহীন সময়। ৰামদিয়াত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত কৰুণাকান্ত কলিতা আঞ্চলিক শাখা, ৰামদিয়াৰ ২ নং প্ৰাথমিক শাখা আৰু পাটোৱাৰীচোপা প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত যুৱ সমাজৰ সহযোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, সমূহীয়া নাম প্ৰসংগ কৰা হয়। প্ৰাথমিক সত্ৰৰ ভকত বৈষ্ণৱ, শিশু, বৃদ্ধসকলে ওলাই আহি হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত আত্মাই যাতে বৈকুণ্ঠত স্থান লাভ কৰে তাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এফাকি ঘোষানাম হৰিধ্বনি দিয়ে, লগতে জয় জুবিন দা, জয় জুবিন দা, জুবিনৰ আত্মাই বৈকুণ্ঠত স্থান লাভ কৰক, এইদৰে সকলোৱে একেমুখে কৈ দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাই সমবেত ৰাইজে। আমি ৰামদিয়া মৌজাৰ অন্তৰ্গত কৰুণাকান্ত কলিতা আঞ্চলিকৰ ২ নং ৰামদিয়া প্ৰাথমিক শাখা আৰু পাটোৱাৰীপাৰা প্ৰাথমিক শাখা, শ্ৰী শ্ৰী বিষ্ণুপুৰ সত্ৰৰ শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ সমূহ বাপ বান্ধৱ, আই মাতৃ, ডেকা যুৱক যুৱতী সমন্বিতে লগ হৈ জুবিন গাৰ্গৰ দ্বাদশৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আজি ইয়াত পাতিছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ জুবিন গাৰ্গ যদিও আমাৰ মাজৰ পৰা আজি নাইকিয়া হ'ল, তেওঁ যাতে পুনৰবাৰ আমাৰ অসমবাসীৰ লগতে যুৱ প্ৰজন্মৰ লগতে গোটেই অসমবাসীক তেওঁৰ এই যি আদৰ্শ অনুপ্ৰেৰণা আটাইখিনি যেন বিশ্ব দৰবাৰত আমাৰ ডেকা সমাজক লগত লৈ যাব পাৰে, তাৰেই আমি কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ আমি তেওঁ সদায় অমৰ হৈ থাকক, তেওঁক আমি সদায় যাতে আমাৰ অসমবাসী সদায় শুৱৰোঁ। ইতিমধ্যে চৰকাৰীভাৱে এটা ঘোষণা হৈছে যে তেওঁৰ যি মৃত্যুদিন, এই মৃত্যুদিনটো এটা বন্ধৰ দিন হিচাপে ঘোষণা কৰিব। এয়ে মই কামনা কৰিছোঁ যাতে জুবিন গাৰ্গ আমাৰ সমাজত সদায় যাতে অমৰ হৈ ৰয় আৰু বিশ্ববাসীয়ে যাতে তেওঁক পুনৰবাৰ ফুৰাৰ এটা সুবিধা আমি দিব পাৰোঁ, তাৰেই কামনা কৰোঁ। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ইমান হাৰ্টছব জুবিন গাৰ্গ আজি ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে ওলাই আহিছে আৰু তেখেতৰ সংগীত শৈলীটো ইমান ডাঙৰ হৈছে, তেখেতক আমি আচলতে সংগীত শিল্পী, তেওঁ ভাল গায়ক, ভাল সুৰকাৰ, ভাল বাদক, ভাল সংগীত পৰিচালক, তেখেতক আচলতে আমি এজন সংগীতৰ ইণ্ডাষ্ট্ৰী বুলিয়ে ক'ব পাৰোঁ। সেয়েহে তেখেতৰ আমি আজি নৱপ্ৰজন্মই মই অনুৰোধ জনাম, তেখেতৰ যিখিনি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিখিনিক নৱপ্ৰজন্মই যাতে সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰে, সেই কথাখিনিৰে মই সদায় নৱপ্ৰজন্মলৈ অনুৰোধ জনাইছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮
640846000 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।